ধূপধারা সেলাবরীত ভয়ঙ্কর পথ দুর্ঘটনা, নিহত বাইক আরোহী যুবক। গোয়ালপাড়া জেলার ধূপধারা থানার অন্তর্গত পতুপাড়া সেলাবরীত সংঘটিত হয়েছে এক ভয়ঙ্কর পথ দুর্ঘটনা। এই দুর্ঘটনাত এজন বাইক আরোহী যুবক নিহত হয়। এখন বাইক আর এখন চারিচকীয়া বাহনের মাজত মুখামুখি সংঘর্ষৰ ফলতেই সংঘটিত হয় এই পথ দুর্ঘটনা। দুর্ঘটনাত নিহত যুবকজন বিজয়পুর বুনগাঁৱৰ আবু বক্কৰ আলী বুলি জানিব পৰা গৈছে। এই দুর্ঘটনা সন্দর্ভত জানিব পৰা মতে যুবকজনে পৌতুপাৰাৰ পৰা আমবাৰীত অনুষ্ঠিত হৈ থকা মেলালৈ নম্বৰবিহীন নতুন বাইক এখনেৰে গৈ আছিল। কিন্তু চেলাবৰী পথত বিপৰীত দিশৰ পৰা আহি থকা AS26C 8535 নম্বৰৰ মালবাহী চাৰিচকীয়া বাহন এখনৰ সৈতে যুৱকজনৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। ফলত যুৱকজন বাইকসহ বাগৰি পৰে আৰু গুৰুতৰভাৱে আহত হয়। পিছত আহত যুৱকজনক প্ৰথমে ধূপধাৰা চিকিৎসালয়লৈ নিয়া হয়, যদিও যুৱকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। কিন্তু পৰিয়ালৰ লোকে বকৰ চিকিৎসালয়ত যুৱকজনক ভৰ্তি কৰা যদিও বকৰ চিকিৎসালয়তে যুৱকজনৰ মৃত্যু হয়। আজি ধূপধাৰা আৰক্ষীয়ে যুৱকজনক মৃতদেহ উদ্ধাৰ কৰি গোৱালপাৰালৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। আমি দৃষ্টাংশ দেখুৱাইছোঁ। স্ক্ৰীণত দেখা এগৰাকী যুৱকে হৈছে আবু বক্কৰ আলী আৰু গাড়ি নোয়া Garin কিছু হয় না কারণ গাrin কিছু হয় তাৰমানে পদুপাৰা আমাৰ বিহুতলীলৈ যাই আছিল। তাৰপিছত চেলাবৰীত আছিল। আমাৰ দাদা আবু বক্কৰ আলী এই যাই থাকাতে সন্মুখামুখি চেলাবৰী মছজিদতে খুন্দাটো লাগে। এইটো গাড়ীতে মই নাজানো, মালটানা গাড়ী, চাৰিচকীয়া বাহন। এতিয়া মানে সি তাৰমানে নাৰ্চাৰীৰ পৰা কিবা লৈ আহি আছিল, তাৰ ভিতৰত এনেকুৱা সংঘটন হৈছিল। তাৰপিছত ধূপধাৰা মেডিকেলত আনিছিল, ধূপধাৰা মেডিকেলত পোৱা নাই, তাৰপিছত জিমছত পঠাইছিল। জিমছত আমি লৈ নাযাওঁতে আমি বকত ভৰ্তি কৰিছিলোঁ। বকতে মৃত্যুবৰণ হয়। এতিয়া পোষ্টমৰ্টেমৰ কাৰণে আমি গোৱালপাৰা যাই আছোঁ।
ল'ৰাজনৰ নাম কি ক'লে? আবু অক্কৰ আলী। তেওঁ বাইক লৈ আহিছিল? বাইক লৈ আহিছিল। তেওঁ ক'ত গৈ আছিল? তেওঁ আমবাৰী বিহুতলীলৈ যাই আছিল। পদ্মপাৰাৰ পৰা আমবাৰী বিহুতলীলৈ যাই আছিল। কালি দিনৰ ভাগত? দিনৰ ভাগত মোটামুটি 11:30 বজাত ঘটনাটো। ক'ত ঘৰ ল'ৰাজনৰ? পদ্মপাৰাত, বিজয়পুৰ বনগাঁও পৰে আমাৰ।